নমস্কাৰ স্বাগতম জনাইছো ষ্টাডি কোনা আসামৰ আন এটা ভিডিঅলৈ আজিৰ এই ভিডিঅটিত আমি বাক্সা ডিস্ট্ৰিক্টৰ 2021 চনৰ যি প্ৰি ফাইনেল হৈছিলে এছএছএলসিৰ হে প্ৰি ফাইনেলৰ ইংলিশ পেপাৰখন লৈ আহিছো তো যদিহে তোমালোকে এই চেনেলটোলৈ পোনপ্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনে ধৰণৰ ভিডিঅসমূহৰ নটিফিকেশন সময়মতে পা আৰু তোমালোকক মই এটা কথা আগতীয়াকৈ কৈ লওঁ মই ইয়াৰ আগৰ ভিডিঅত লখিমপুৰ জিলা নগাঁও জিলাৰ যি ইংলিশ টেষ্ট পেপাৰ সেই পেপাৰ কিখন মই ভিডিঅ দিছো যদিহে তোমালোকে সেই ভিডিঅ কেটা চোৱা নাই তেন্তে সেই ভিডিঅ কেটা চাই লবা মই ডেসক্ৰিপচনত লিংকটো দি দিম এতিয়া আমি বাক্সা ডিস্ট্ৰিক্টৰ পেপাৰখন চাওঁ সেকশন 8 দিছে 1 choose the meaning of the underlined word in the following sentence from among the alternatives given in the brackets here it said the house the only one in the entire valley set on the crest of a low hill here e entire শব্দটো অৰ্থ বিচাৰিছে আৰু ইয়াতে অপচনত দেখা পাইছা wide whole flat এই তিনটা দিছে আৰু ইয়াৰে উত্তৰটো হৈছে whole w h o l e whole টো হ'ব ইয়াৰ উত্তৰটো entire মানে whole তাৰ পিছত next টো দিছে bit state whether the following statements are true or false এই তলৰ বাক্যবোৰ শুদ্ধ নে শুদ্ধ কবলৈ কৈছে যদিহে শুদ্ধ হয় তেন্তে ট্ৰু লিখিবা আৰু যদি অশুদ্ধ হয় তেন্তে ফলস লিখিবা আৰু এটো নেলসন মেন্ডেলাৰ লং ওয়াক টু ফ্ৰীডম পাঠৰ পৰা দিছে হেতু ৰেফাৰেন্সটো দিছে কোৰ পৰা দিছে প্ৰথমটো আছে নেলসন মেন্ডেলা স্পেন্ড 20 ইয়াৰ্স ইন প্ৰিজন এটো ফলস হয় নেক্সট দুই নম্বৰ দিছে অন দা ডে অফ ইনঅগ্ৰেশন টু নেশনাল এনথেমস ওয়াৰ সাং এটো ট্ৰু হয় তাৰ পিছত নেক্সট সিট দিছে চুজ দা কাৰেক্ট আনসাৰ ফ্ৰম এমং দা অল্টাৰনেটিভস গিভেন এণ্ড কমপ্লিট দা সেন্টেন্স No one really knows who discovered tea, but there are many legends. 18 number option to hobo. তাৰপিছত next আছে what fate I wish I had the fate of the man. Who is the speaker here? ইয়াতে speaker জন কোন বুলি সুধিছে তাৰমানে এই বাক্যহাৰী কোনে কৈছিলে আৰু এই বাক্যটো the postmaster জনে কৈছিলে দেই তাৰপিছত next question টো আহিছিলে 3 নম্বৰ দিছে who accompanied Nelson Mandela to the oath taking ceremony. এটো নেলসন মেন্ডেলা জিয়েক গৈছিলে লগত হয় নহয় হেতু লিখিবা তাৰ পিছত you seem to have done your homework before coming তুমি ঘৰতে হোমৱৰ্ক কৰিছা ইয়ালৈ অহাৰ আগতে ঘৰতে হোমৱৰ্ক কৰি আহিছা এনেকে বুলি কৈছে তুমি তেনেকুৱা যেন লাগিছে নে বুলি কৈছে আৰু এই বাক্যহাৰী কোনে কৈছিলে who said this and to whom আৰু কাক কৈছিলে এ তোমালোকে চাই লবা এই টি ফ্ৰম আসামৰ হয় পাৰিবাই তাৰ পিছত নেক্সট আছে how did the rain change what happened to Lance's field এবা মই উত্তৰ বিলখাত কৈ নাদা আৰু অসমীয়াটো বুজাই নাদা এখিনি একেবাৰে সহজ কোৱেশ্চন তোমালোকে একদম পাৰিবাই তাৰ পিছত নেক্সট আছে what twin obligations does Mandela mention 7 ত দিছে what did the postmaster do after he had received Lance's letter 8 ত দিছে what does courage mean to Mandela 9 ত দিছে Lance's soul was filled with sadness why next 10 ত দিছে give a brief description of Dhekabari tea garden তাৰপিছত সেকশন বি দিছে choose from the box given below and words that rhyme with the following raise house ইয়াৰে এই raise আৰু house টো যে দেখিছা ইয়াৰে কি বুলি কয় এই তলৰখিনি কোন গেটা তোমাৰ rhyme word হয় বাছি উলিয়াবলৈ কৈছে তাৰপিছত next এটো পাৰিবা raise টো হৈছে case আৰু house টো হৈছে mouse তাৰপিছত next আছে choose the meaning of the underlined words from the alternatives given in the brackets তাৰপিছত এক নম্বৰটো দিছে in his quiet raise ইয়াতে quiet শব্দটো অৰ্থ বিচাৰিছে আৰু quiet শব্দটোৰ অৰ্থ হৈছে silent তাৰপিছত next আছে I wonder where to get those tokens এটা wonder শব্দটো ইয়াতে এই 3 নম্বৰ অপচনটো feel very surprised হেতু তাৰপিছত next আছে what is a water hole why should the tiger be lurking near it এই প্ৰশ্নটো তোমাৰ লখিমপুৰ জিলাৰ যিখন টেষ্ট পেপাৰ তাতো আহিছে নগাঁও জিলাৰ টেষ্ট পেপাৰটো আহিছে আৰু ইতিমধ্যে মই ইয়াৰ উত্তৰটো কৈ দিছো তোমালোকক The 14th দিছে how do the animals accept their condition 15th দিছে why did Custard cry for a nice safe case 16th দিছে how did Belinda and her pets behave when they saw the pirate climbing the window তাৰ পিছত next section sheet আছে এবা how does Osable manage to make Max believe that there is a balcony attached to his room or Dilipin dice who is Fowler give a description of his meeting with Osable 18 dice why did Griffin become a homeless wanderer why did he slip into the big London store and what did he do there or Dilipin dice briefly describe the extraordinary behavior of Mrs. Hall's furniture section D lo aise ba fill in the blanks with the right determiners yata add dice my brother is dash NCC cadet yata A and D bokhabo lage
আৰু ইয়াত যদি চাওঁ আমি NCC এটো এটা এব্ৰিভিয়েশ্যন সংক্ষিপ্ত ৰূপ গতিকে n টো যেতিয়া আমি মাতিম n বুলি মাতোঁতে প্ৰথমে a এটা ওলাইছে n a ওলাইছে প্ৰথমে গতিকে ভাৱেল প্ৰথমে ওলাইছে গতিকে তাত আমি n পাতিব লাগিব আৰ্টিকল গতিকে ইয়াতে মাই ব্ৰাদাৰ ইজ n পাতিব লাগিব দেই n পাতিব লাগিব তাৰপিছত নেক্সট আছে our principal is a man of dash words ইয়াত অপচন নাই দিয়া তোমালোকক মই কৈছো ইয়াত অপচন কি হ'ব পাৰে few a few the few হ'ব পাৰে এটা ইয়াত man of dash words থাকিলে few হ'ব গতিকে এটো উত্তৰটো হ'ব our principal is a man of few words তাৰপিছত নেক্সট আছে a busy person has dash time to waste ইয়াতে little হ'ব অপচন little a little little থাকিব আৰু উত্তৰটো হ'ব little আৰু তোমালোকৰ এখিনি গুটেখিনি প্ৰিভিয়াস ইয়াৰ পেপাৰৰ পৰাই দিছে এছএছএলজি প্ৰিভিয়াস ইয়াৰ আৰু মই তোমালোকৰ ডিটাৰমিনাৰ্স টেন্স নেৰেশন ভয়েস এই গুটেখিনি তোমালোকৰ এছএছএলজি যিমানখিনি আহিছে 1998 চনৰ পৰা 2020 চনলৈকে এই গুটেখিনি মই সলভ কৰি লৈ ভিডিও দিয়া আছে যদি তোমালোকে চোৱা নাই সেই ভিডিও কেটা চাই লবা আৰু সেই ভিডিওখিনি তোমালোকৰ এছএছএলজি এক্সামত যথেষ্ট সহায় কৰিব তাৰপিছত নেক্সট আহিছো ডি লৈ our teacher gave us this useful advice এটো মাছ লিখিবা our teacher gave us much useful advice তাৰপিছত next 20 আছে fill in the gaps with the correct preposition from among the choices given in the brackets এখিনি preposition কৰিবলৈ দিছে এটোত আছে she prefers tea dash coffee এটা prefer আছে ইয়াতে prefer গতিকে আমি 2 পাতিব লাগিব she prefers tea to coffee তাৰপিছত next আছে butter is made dash milk butter is made from milk হ'ব ঠিক আছে ৰাসায়নিক পৰিৱৰ্তন হৈছে বাটাৰ খিনি আৰু মিল্ক খিনি তুলনা কৰিছোৱা গতিকে ৰাসায়নিক পৰিৱৰ্তন হ'ব হয় ন মিল্ক খিনি পনিয়া আছিল হয় ন লিকুইড হয় আৰু বাটাৰ খিনি কেনেকুৱা গম পাইছে গতিকে হেতু ৰাসায়নিকটো পৰিৱৰ্তন হৈছে আৰু ৰাসায়নিক পৰিৱৰ্তন হলে আমি মেড ফ্ৰম লিখিব লাগে আৰু ৰাসায়নিক পৰিৱৰ্তন নহলে আমি মেড অফ লিখিব লাগে উদাহৰণস্বৰূপে দা টেবল ইজ মেড অফ উড টেবুলখন কাঠৰ পৰা বনোৱা এটা টেবুলখন যেতিয়া হৈ গল কাঠটো কাঠেই হৈ আছে যেনেকুৱা আছিল তাৰ ৰাসায়নিক কোনো পৰিৱৰ্তন হোৱা নাই কথাটো বুজি পাইছানে গতিকে তাত অফ হ'ব কিন্তু বাটাৰ আৰু গাখীৰখিনি তুলনা কৰিছোৱা ৰাসায়নিকটো পৰিৱৰ্তন হ'ব গতিকে তাতে মেড ফ্ৰম গতিকে এটো হ'ব কি বাটাৰ ইজ মেড ফ্ৰম মিল্ক তাৰপিছত নেক্সট আছে সি টু হি ইজ প্ৰাউড ডেছ হিজ সাকসেস প্ৰাউড অফ হ'ব এটো তাৰপিছত নেক্সট আছে সি গোজ টু স্কুল বাই বাস বাসেৰে যোৱা কথা আছে গতিকে বাই হ'ব নেক্সট 21 ত দিছে ৰিৰাইট দ্য ফলোইং সেন্টেন্সেস পুটিং দ্য ভাৰ্বস ইন দ্য ব্ৰেকেটস ইন देयर কাৰেক্ট টেন্স ফৰ্ম কাৰেক্ট টেন্স কৰিবলৈ দিছে এটো আছে ইট ইজ টাইম উই গো হোম এটো হ'ব ইট ইজ টাইম উই ওয়েন্ট হোম তাৰপিছত বিট দিছে উই নো ইচ আদাৰ ফৰ দ্য লাষ্ট 10 ইয়াৰ্স এটো প্ৰেজেন্ট পাৰফেক্ট লিখিব লাগিব উই হেভ নোন KNOWN উই হেভ নোন ইচ আদাৰ ফৰ দ্য লাষ্ট 10 ইয়াৰ্স তাৰপিছত নেক্সট আছে দ্য পেশেন্ট ডাই বিফৰ দ্য ডক্টৰ এৰাইভড আৰু এখিনি ইতিমধ্যে মই তোমালোকক গুটেখিনি কৈ দিছোৱে আগৰ প্ৰিভিয়াস ইয়াৰ পেপাৰৰ পৰাই দিছে গুটেখিনি দেই যদি হে তোমালোকে ভিডিও কেটা চাইছা আগৰ ভিডিওবোৰ তেন্তে নিশ্চয় পাৰিবাই এটো এটা পাস পাৰফেক্ট লিখিব লাগিব দ্য পেশেন্ট হ্যাড ডাইড the patient had died before the doctor arrived তেনেকে লিখিব লাগিব তাৰ পিছত নেক্সট 22 দিছে চেঞ্জ the narration of the following narration কৰিবলৈ দিছে এটো আছে the headmaster asked me who I was এটো লিখিব লাগিব the headmaster said to me তাৰ পিছত কমা দিবা কমা দিলে পিনে উদ্ধকমা স্টাৰ্ট কৰিলে পিনে লিখিবা who are you question mark দি দিবা ইনভাৰ্টেড কমা ক্লোজ কৰি দিবা কি বুলি কলো মনৰ ৰল নে লিখি লোৱা the headmaster said to me কমা উদ্ধকমা স্টাৰ্ট কৰিবা who are you question mark invert comma close ঠিক আছে তাৰপিছত নেক্সট বি টু দিছে the teacher said honesty is the best policy আমি এটো লিখিব লাগিব the teacher said that honesty is the best policy একো চেঞ্জ কৰিব না লাগে অকল the teacher said that honesty is the best policy কমা অথকমা কিন্তু উঠি যাব এটো কথা তোমালোকে মন কৰিবা কিছুমান ষ্টুডেন্টে ভুল কৰে এটো ডাইৰেক্ট নেৰেশনতহে কমা অথকমা থাকে কিন্তু ইনডাইৰেক্টত নাথাকে সেই কথাটো মন কৰিবা দেই তাৰ পিছত নেক্সট 23 দিছে চেঞ্জ দ্য ভয়েস অফ দ্য ফলোইং এড দিছে মিস্টাৰ ডাস টিচেস আস ইংলিশ ইয়াতে ডাবল অবজেক্ট আছে আৰু এটো এটা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ এক্টিভ ভয়েস হয় এতিয়া ইয়াত যদি আমি চাও মিস্টাৰ ডাস টু হৈছে সাবজেক্ট টিচেস টু হৈছে ভার্ব মিস্টাৰ ডাস টু যেহেতু থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় হেতু কাৰণে টিচ টু লগত এস টা যোগ কৰি আছে সৰি ইএস যোগ কৰি দিছে আৰু আস টু হৈছে এটা অবজেক্ট আৰু ইংলিশ টু হৈছে আনটো অবজেক্ট গৰিকে ডাবল অবজেক্ট আছে এটা ডাবল অবজেক্ট থাকিলে আমি যি কোনো এটা অবজেক্ট আনিব পাৰো ভয়েস করো প্যাসিভ ভয়েসলে নিউনে ইয়াৰ যি কোনো এটা আনিব পাৰো আমি যদি ইংলিশ টু যদি আনো এনেকে হ'ব ইংলিশ ইজ taught us by Mr. Das কি বুলি কলো English is taught us by Mr. Das হেনেকে লিখিব পাৰা বা উই টু যদি আনা we are taught English by Mr.
দাস তেনেকৈ লিখিলেও শুদ্ধ হ'ব দুইটা অবজেক্ট আনি আমি কৰিব পাৰোঁ ঠিক আছে তাৰপিছত নেক্সট বিটো আছে আমেৰিকা ৱাজ ডিস্কভাৰ্ড বাই কলম্বাছ এইটো এটা পাষ্ট ইনডেফিনিট টেন্সৰ পেছিভ ভইচ আমি এটা এক্টিভলৈ আনিব লাগিব এক্টিভলৈ আনোঁতে প্ৰথম লিখিব লাগিব কলম্বাছ ডিস্কভাৰ্ড আমেৰিকা কলম্বাছ ডিস্কভাৰটো আছে ইয়াতে প্ৰশ্নটোতে তাৰ একো চেঞ্জ কৰিব নালাগে ই দি থাকিবই কলম্বাছ ডিস্কভাৰ্ড আমেৰিকা ঠিক আছে তাৰপিছত নেক্সট আমি আহিছোঁ 24 লৈ ইয়াতে দিছে কম্বাইন ইচ অফ দ্য ফলোইং পেয়াৰ্ছ অফ চেণ্টেন্সেছ ইনটু এ ছিংগল চেণ্টেন্স ইয়াত দিছে দ্য আৰ্থ ইজ ৰাউণ্ড এভৰিবডি নোছ ইট এইটো লিখিব লাগিব এভৰিবডি নোছ ডেট দ্য আৰ্থ ইজ ৰাউণ্ড কি ক'লোঁ এভৰিবডি নোছ ডেট দ্য আৰ্থ ইজ ৰাউণ্ড তাৰপিছত নেক্সট আছে দ্য বাৰ্ড ইজ ভেৰি স্মল ইট কাণ্ট ফ্লাই তাৰপিছত এইটো লিখিব লাগিব দ্য বাৰ্ড ইজ টু স্মল টু টি ডাবল অ' লিখিবা দেই দ্য বাৰ্ড ইজ টি ডাবল অ' টু স্মল টু ফ্লাই নেক্সট যিটো টু লাষ্টৰ যিটো টু কৈছোঁ সেইটো টি অ' কি ক'লোঁ দ্য বাৰ্ড ইজ টু টি ডাবল অ' টু স্মল টু টি অ' টু ফ্লাই দ্য বাৰ্ড ইজ টু স্মল টু ফ্লাই তাৰপিছত নেক্সট 25লৈ আহিছে চুজ দ্য কাৰেক্ট অল্টাৰনেটিভছ ফ্ৰম দ্য চইচেছ গিভেন ইন দ্য ব্ৰেকেটছ এণ্ড ৰাইট আউট দ্য চেণ্টেন্সেছ এক নম্বৰটো দিছে হাৰ হেণ্ডৰাইটিং ইজ ডেছ ইয়াৰ অপশ্যনত দিছে ইলিজিবল আৰু ইলিজিবল আই থকা ইলিজিবল মানে হৈছে অস্পষ্ট আৰু ই থকা ইলিজিবল মানে হৈছে যোগ্য উপযুক্ত তেনেকুৱা বুজায় এতিয়া তাইৰ হেণ্ডৰাইটিংবোৰ তাইৰ হাতৰ আখৰবোৰ অস্পষ্ট ইলিজিবল আই থকাটো ঠিক আছে গতিকে এইটো ইয়াৰ উত্তৰটো হ'ব কোনটো এই আই থকা ইলিজিবলটো এই প্ৰথমত যিটো আছে আই থকা ইলিজিবল সেইটো তাৰে উত্তৰটো হ'ব তাৰপিছত নেক্সটটো আছে ইট ইজ এ গুড হেবিট টু কিপ এ ডেছ ডেইৰী ডায়েৰী এতিয়া ডেইৰীটো প্ৰথমটো গাখীৰ আৰু ডায়েৰী মানে হৈছে আমি যিখন দিনলিপি লিখোঁ গতিকে দিনলিপি থকাটো ভাল অভ্যাস গতিকে এইটো ইয়াতে ই 2 নম্বৰ থকাটো ডি আই থকাটো ডায়েৰীটো হ'ব ইয়াৰ উত্তৰটো তাৰপিছত নেক্সট আছে 26 টু মেক চেণ্টেন্সেছ টু ইলাষ্ট্ৰেট দ্য মিনিং অফ এনি টু অফ দ্য ফলোইং দুটা কৰিবলৈ দিছে মেক চেণ্টেন্স কৰিবলৈ দিছে ইয়াতে দিছে অল ইন অল মানে হৈছে সৰ্বে সৰ্বা এইটো তোমালোকে লিখিব পাৰা দ্য চিফ মিনিষ্টাৰ ইজ দ্য অল ইন আৱাৰ ষ্টেট দ্য চিফ মিনিষ্টাৰ ইজ দ্য অল ইন আৱাৰ ষ্টেট তাৰপিছত নেক্সট আছে গিভ আপ মানে হৈছে তোমাৰ ত্যাগ কৰা গিভ আপ ইয়ৰ বেড হেবিটছ তেনেকৈ লিখি দিব পাৰা তাৰপিছত লুক ফৰ মানে হৈছে বিচৰা আই এম লুকিং ফৰ এ জব তেনেকৈ লিখি দিব পাৰা আই এম লুকিং ফৰ এ ডমেষ্টিক হেল্প তেনেকৈ লিখি দিব পাৰা পুট আউট মানে হৈছে নুমুৱা প্লিজ পুট আউট দ্য লেম্প তেনেকৈ লিখি দিলে হ'ব ইয়াৰ যিকোনো দুটা কৰিব লাগে মই গোটেইকেইটা কৰি দিলোঁ তাৰপিছত নেক্সট আহিলোঁ 27 টু কাৰেক্ট দ্য এৰৰ্ছ ইন এনি 3 অফ দ্য ফলোইং চেণ্টেন্সেছ ভুল বাক্য আছে ইয়াতে এই ভুল বাক্য কিবা ভুল হৈ আছে আমি এতিয়া শুধৰণি কৰিব লাগে প্ৰথমটো দিছে হি ইজ মাই কাজিন ব্ৰাদাৰ এতিয়া এটা কথা মন কৰিবা ই কাজিন শব্দটোৰ পাছত তোমালোকৰ কেতিয়াবা কি হয় সি ইজ মাই কাজিন সিষ্টাৰ হি ইজ মাই কাজিন ব্ৰাদাৰ এনেকৈ দুই ধৰণে আহে কাজিনটো লগাই ল'বেন দেই এতিয়া মন কৰিবা এটা কথা ই কাজিনৰ পাছত যদি ব্ৰাদাৰ বা সিষ্টাৰ থাকে তেন্তে ব্ৰাদাৰ সিষ্টাৰ বহুৱাৰ কোনো প্ৰয়োজন নাই গতিকে ইয়াতে উত্তৰটো হ'ব হি ইজ মাই কাজিন মনৰ হ'বনে কাজিনৰ পাছত ব্ৰাদাৰ বা সিষ্টাৰ লিখাৰ কোনো প্ৰয়োজন নাই লিখিলে ভুল হ'ব গতিকে হি ইজ মাই কাজিন হ'ব ঠিক আছে ব্ৰাদাৰটো লিখাৰ প্ৰয়োজন নাই ঠিক তেনেকৈ চি ইজ মাই কাজিন সিষ্টাৰ এনেকৈও আহে গতিকে সিষ্টাৰটো তাত লিখিবা চি ইজ মাই কাজিন তেনেকৈ লিখি দিলেই হ'ল তাৰপিছত নেক্সট আমি বিটোলৈ আহিলোঁ আই এম ভেৰি মাছ চৰি সিমানেই কথা মাছটো কিয় লাগে এইটোতো চেণ্টেন্স আমি কৈয়ে থাকোঁ ব্যৱহাৰ কৰিয়ে থাকোঁ গতিকে এইটো সহজে পাৰিবা ন তাৰপিছত নেক্সট আছে চিট দিছে হি ৰোট এ পয়েট্ৰি নহয় পয়েম হ'ব হি ৰোট এ পয়েম হি এটা কবিতা লিখিছিল ৰোট এ পয়েমটো POEM পয়েম ঠিক আছে তাৰপিছত নেক্সট আছে দ্য নিউজ আৰ গুড গতিকে ইয়াতে দ্য নিউজটো ছিংগুলাৰ হয় গতিকে ইজ হ'ব ইয়াতে দ্য নিউজ ইজ গুড তাৰপিছত নেক্সট আছে আই এম ছিনিয়ৰ দেন ইউ এতিয়া ইয়াতে দেনটো ঠাইত টু হ'ব TO2 লিখিব লাগিব আই এম ছিনিয়ৰ টু ইউ ছিনিয়ৰ জুনিয়ৰ ছুপেৰিয়ৰ ইনফেৰিয়ৰ এইবিলাক শব্দৰ লগত টু বহে দেন নবহে গতিকে ইয়াতে আমি আই এম ছিনিয়ৰ টু ইউ লিখিব লাগিব ঠিক আছে তাৰপিছত এবাৰ আমি ছেকশ্যন ই লৈ আহিলোঁ ছেকশ্যন ইত দিছে 28ত ট্ৰান্সলেট ইনটু ইংলিছ এনি ওৱান গ্ৰুপ অফ দ্য ফলোইং এনি যিকোনো এটা গ্ৰুপ কৰিবলৈ কৈছে ইয়াতে এই অৰ্ড 11 দিছে বড়ো ভাষাৰ দিছে যিকোনো এটা ভাষাক লৈ পিনি কৰিবলৈ কৈছে ইয়াতে 1 নম্বৰ দিছে মই কিতাপখন পঢ়িলোঁ এইটো তুমি প্ৰেজেন্ট পাৰফেক্টত লিখিব লাগিব আই হেভ ৰেড দ্য বুক আই হেভ ৰেড টু READ ৰেড দ্য বুক তাৰপিছত নেক্সট আছে তেওঁ এই কলমটো কলকাতাত কিনিছিল হি বট দিছ পেন ইন কলকাতা
কলকাতা ঠিক আছে তাৰ পিছত নেক্সট 3 নম্বৰটো দিছে তেওঁ আহিলে মই লগ ধৰিম এটো হ'ব I will meet him when he comes কি কলো I will meet him when he comes তোমালোকে I shall লিখিব পাৰা একো অসুবিধা নাই will লিখিলেও একো অসুবিধা নাই shall লিখিলেও একো অসুবিধা নাই I shall meet him when he comes তেনেকেও লিখিব পাৰা বা I will meet him when he comes তেনেকেও লিখিব পাৰা একো অসুবিধা নাই তাৰ পিছত 4 টো দিছে ৰাজুৱে মোক সুধিছিল ৰোহিত ইংৰাজীত ভালনে এটো যেনেকৈ আছে তেনেকৈ লিখিবা ৰাজু said to me কমা আছে কমা দিবা তাৰ পিছত উদ্ধ কমা স্টাৰ্ট কৰিবা যেনেকৈ আছে তেনেকৈ is ৰোহিত good in english তাৰ পিছত কোৱেশ্চন মাৰ্ক দিবা ইনভাৰ্টেড কমা ক্লোজ কৰি দিবা কি কলো ৰাজু said to me কমা উদ্ধ কমা স্টাৰ্ট কৰিবা is ৰোহিত good in english question mark ঠিক আছে তাৰ পিছত ইনভাৰ্টেড কমা ক্লোজ কৰি দিবা তাৰ পিছত নেক্সট 5 নম্বৰটো আছে মানুহজন মোৰ পৰিচিত এটো লিখিবা the man is familiar to me but the man is known to me known লিখিব পাৰা familiar লিখিব পাৰা যেহেতু পৰিচিত বুলি কৈছে পৰিচিত বুলি ক'লে familiar টো বেছি appropriate কিন্তু known লিখিলেও নাকাটে ঠিক আছে the man is known to me লিখিব পাৰিবা the man is familiar to me তেনেকৈ লিখিব পাৰিবা তাৰ পিছত নেক্সট 6 নম্বৰটো দিছে পঢ়াৰ সময়ত পঢ়িবা আৰু খেলাৰ সময়ত খেলিবা এটো লিখিব লাগিব read while you read and play while you play কি বুলি ক'লো পঢ়াৰ সময়ত পঢ়িবা read while you read and play while you play তেনেকৈ লিখিবা আৰু এটো বড়ো ভাষাত দিয়া আছে এটো কি আছে তোমালোকে পঢ়ি লবা বড়ো মিডিয়ামৰ সকলে মইতো আং মই নপঢ়ো আদেই হাঁহি উঠিব তাৰ পিছত নেক্সট ইয়াত দিছে give the substance of the following pages it is very difficult to get এটো পঢ়িন থাকো মই তোমালোকে পঢ়ি লবা প্ৰয়োজন হলে স্ক্ৰিনশ্বট মাৰি থাকিবা মই পঢ়ি থাকিলে বহুত দীঘলীয়া হৈ যাব ভিডিওটো তাৰ পিছত এছে কি দিছে ইয়াতে চাই লং the festival you like most তাৰ পিছত বি দিছে benefits of physical exercise আৰু your school library or দিলে পিনি story এটা দিছে এটো কি দিছে 12 fools start on a journey cross a river count themselves each one not counting himself এটো তোমালোকে বাকি পঢ়ি থাকিবা মই পঢ়ি নাথাকো এটো এফালে অকমান টানি দিও তাৰ পিছত নেক্সট টু তোমাৰ 30 দিছে লেটাৰ দিছে কি দিছে write a letter to the editor of a local english newspaper about frequent load shedding in the evening in your locality তাৰ পিছত next বি দিছে write a report for a local daily on the basis of the information given below 20/12/2020 গুৱাহাটী annual এটো কি আছে ইয়াতে Guwahati Book Fair commenced. The Honorable Chief Minister declared it open at 7:30 a.m. Many publishers from Assam and outside participated. To be continued for 10 days. Large gathering expected. Next, read the following passages carefully and answer the questions that follow. The great advantage of early rising is that one can start one's work long before others. এডখৰ আৰু পঢ়িন থাকো তোমালোকে পঢ়ি লবা আৰু এটো প্ৰিভিয়াস ইয়াৰ আহিছে কোনোবা এটা সনত মই দেখিছো পেপাৰত তাৰ পিছত নেক্সট এটো তোমাৰ সিন পেজেসটা all through the night Lenso thought only of his one hope এটো গম পাইছা এই লেটাৰটো গডৰ পৰা দিছে কোৱেশ্চন গেটা তোমালোকে চাই লবা বাকি মানে আসলে পেপাৰখন যদিহে ভিডিওটো ভাল লাগিলে লাইক কৰি দিবা আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব নাপাহৰিবা নেক্সট ভিডিওত আমি আন এখন ডিস্ট্ৰিক্টৰ টেষ্ট পেপাৰ লৈ আহিম তো ইমানে আছিল ধন্যবাদ